গুড মৰ্ণিং ৰাইজসকল, কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। আৰু আজি দুদিনমান আগতে মই মিছৰ পৰা এটা সৰু ছোৱালীজনীৰ কাৰণে ড্ৰেছ আনিছিলোঁ, কিন্তু ড্ৰেছটো কি হ'ল, মানে ঠিকেই আছিল চবখিনি, মাজতে মানে এটা তাইৰ যিটো ড্ৰেছৰ সেয়া সেই ডাঙৰি টাইপৰ, তো তাৰ এটা পিন নাছিল, পিনটো নহ'লে এতিয়া পিন কিনিবও নাপায় সেইটো কাৰণে ভাবিলোঁ এক্সচেঞ্জ কৰোঁ, তো এক্সচেঞ্জ কৰি আনিলোঁ। চাওঁ কেনেকুৱা। মই মানে অনলাইনৰ বস্তু কেতিয়াও সেয়া নানো, দামী নানো। কি কাৰণত মানে মাজতে দুবাৰমান দামী কাপোৰ আনিছিলোঁ, নানা নহয়, তাৰপিছতে ডিফেক্ট আহিছিল। যেতিয়া এক্সচেঞ্জ কৰিছোঁ, না ৰিটাৰ্ণ হ'ল না এক্সচেঞ্জ হ'ল, সেইটো কাৰণে মই মানে নকৰিলোঁ। এতিয়া মানে এইটো খুব বেছি এইটো 299 নে 285 কিবা এনেকুৱা, বেছি দাম নহয়, সেইটো কাৰণে মই লৈছোঁ এইটো। তো এইটো পিনটোৰ এই ক্লিপটো নাছিল, এইটো এটা আৰু এইটো এটা, এইবাৰ দুটাও ঠিক আছে, সেইটো কাৰণে আনিলোঁ। অকণমান ডাঙৰ চাইজৰ আনিছোঁ। এইটো স্পৰ্টিং আৰু এইটো ডাঙৰিটো। কাপোৰটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব, তাই আহিলে বহুত ভাল পাব। তো আনিলোঁ আৰু অকণমান কম দামী, ইফালকৈ পিন্ধিব পাৰিব টিউশ্যন গ'লে। তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাত। বাই বাই।